নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম আৰু ভাৰতবৰ্ষৰ সকলোখিনি যুদ্ধ ক্ৰম অনুসৰি সেই যুদ্ধসমূহ চন আপোনালোকৰ এক্সামত সুবিধা হোৱাকৈ আমি প্ৰশ্নসমূহ প্ৰস্তুত কৰিছোঁ। সেই যুদ্ধসমূহৰ বিষয়ে সেই যুদ্ধসমূহ লৈ আহিছোঁ। যুদ্ধখিনি আমি ক্ৰম অনুসৰি আনিছোঁ যাতে আপোনালোকক এক্সামত মনত ৰাখিবলৈ সুবিধা হয়, কিয়নো আমি এই ভিডিঅ'ত ভাৰতৰ পানিপথৰ যুদ্ধৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰথম আহোম আৰু কছাৰীসকলৰ যুদ্ধ, প্ৰথম মুছলমানসকলৰ আক্ৰমণ, প্ৰথম মোগলৰ আক্ৰমণ, তাৰপিছত শৰাইঘাটৰ ৰণ, কাছাৰ দখল, জয়ন্তীয়া পাহাৰ দখল, ফুলগুৰি বিদ্ৰোহ, অসমৰ সকলো যুদ্ধখিনি বা বিদ্ৰোহসমূহ আমি এই ভিডিঅ'ত কভাৰ কৰিছোঁ। আপোনালোকক এই ভিডিঅ'টো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট। তেনেহ'লে আহক আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন টেক প্লেচ ইন আছাম? প্ৰথম মুছলমান আক্ৰমণ অসমত কেতিয়া হৈছিল? অসমত প্ৰথম মুছলমান আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1206 খ্ৰীষ্টাব্দত প্ৰথম মুছলমান আক্ৰমণ বক্তিয়াৰ খিলজীৰ নেতৃত্বত অসমত হৈছিল। প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? মুছলমানসকলৰ প্ৰথম অসম আক্ৰমণ 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আহোমসকলক প্ৰথম মুছলিম আক্ৰমণ কেতিয়া হৈছিল? আহোমসকলক প্ৰথম মুছলিম আক্ৰমণ কেতিয়া হৈছিল? যেতিয়া পানিপথৰ যুদ্ধ 1526 চন, তাৰ এবছৰৰ পিছতে 1527 চনত আহোমসকলক মুছলমানসকলে আক্ৰমণ কৰিছিল, মুছলিম আক্ৰমণ হৈছিল। ইয়াৰ উত্তৰটো কি হ'ব? 1527 চনত পানিপথৰ প্ৰথম যুদ্ধৰ এবছৰৰ পিছতে 1527 চনত আহোমসকলক প্ৰথম মুছলমানে আক্ৰমণ কৰিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। আমি এতিয়া পানিপথৰ পৰা ষ্টাৰ্ট কৰিম। ইন হুইচ ইয়াৰ ফাৰ্ষ্ট বেটেল অফ পানিপথ টুক প্লেচ? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? আমি এই মাত্ৰ আগতে কৈছোঁ যে 1526 চনত। 1526 চনত পানিপথত যেতিয়া যুদ্ধ হৈছিল তাৰ ঠিক এবছৰৰ পিছতে মুছলমানসকলে আহোমক আক্ৰমণ কৰিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। এইটো পানিপথতকৈ আগৰ যুদ্ধ হয়, কিয়নো আমি অসমৰ যুদ্ধৰ সৈতে কানেক্ট কৰিবলৈ সেই চনসমূহ কেনেকৈ মনত ৰাখিব পাৰি তাৰ কাৰণে সুবিধাৰ কাৰণে এই তৰাইনটো আমি অকণমান পিছত আনি দিছোঁ আৰু পানিপথটো একেলগ কৰি দিছোঁ, কিয়নো পানিপথ আৰু মুছলমানসকলৰ অসম আক্ৰমণ তাত অকণমান ৰিলেটেড আছে বুলি। এইটো কুৱেশ্যনটো হ'ল, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইন হুইচ ইয়াৰ বেটেল অফ তৰাইন টুক প্লেচ? তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1191 চনত। 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। আৰু ইয়াৰ ঠিক এবছৰৰ পিছতে তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল 1192 চনত, ঠিক এবছৰৰ পিছতে। প্ৰথম যুদ্ধৰ এবছৰৰ পিছতে তৰাইনৰ দ্বিতীয় যুদ্ধটো সংঘটিত হৈছিল। এই চনসমূহ এক্সামত সুধিব যে কোনটো যুদ্ধ কেতিয়া হৈছিল সেইবুলি সুধিব, সেইকাৰণে আপোনালোকে এই চনটো মনত ৰখা খুব প্ৰয়োজন। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। খানৱাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? খানৱাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? খানৱাৰ যুদ্ধ সংঘটিত হৈছিল পানিপথৰ যুদ্ধৰ ঠিক এবছৰৰ পিছত 1527 চনত, যেতিয়া মুছলমানসকলে আহোমক আক্ৰমণ কৰিছিল। সেই একে চনতে খানৱাৰ যুদ্ধ সংঘটিত হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। চৌচাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইন হুইচ ইয়াৰ বেটেল অফ চৌচা টুক প্লেচ? চৌচাৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1539 চনত। 1539 চনত চৌচাৰ যুদ্ধ সংঘটিত হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কনৌজৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? কনৌজৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1540 চনত। 1540 চনত কনৌজৰ যুদ্ধ সংঘটিত হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত 1534, 1556, 1526, 1571। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব 1556। 1556 চনতে পানিপথৰ দ্বিতীয় যুদ্ধটো সংঘটিত হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। হলদিঘাটীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এইটো এক্সামত সুধিব পাৰে, কিয়নো ভাৰতৰ এই যুদ্ধসমূহ ভাৰতৰ ইতিহাসৰ বাবে খুব গুৰুত্বপূৰ্ণ, ভাৰতৰ যিটো প্ৰস্পেক্টিভৰ পৰা চালে। আৰু আমাৰ শেষৰ ফালে যিবোৰ অসমৰ কাৰণে ইম্পৰ্টেণ্ট যুদ্ধ, সেই ইম্পৰ্টেণ্ট যুদ্ধসমূহ আমি শেষৰ পিনে থৈছোঁ, কিয়নো ক্ৰমান্বয়ে যুদ্ধবিলাক হৈ আছিলে। সেইকাৰণে এতিয়া প্ৰথমত পানিপথৰ পৰা আৰম্ভ কৰি এতিয়া হলদিঘাটীলৈকে আমি পালোঁ। এই যুদ্ধসমূহ ক্ৰমান্বয়ে আহি থাকিব, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব। কুৱেশ্যনটো হ'ল, হলদিঘাটীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
হলদিঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1576 চনত 1576 চনত হলদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো পলাচিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল হলদিঘাটৰ পিছত আকৌ ডাঙৰ যুদ্ধ কোনটো আছিল হলদিঘাটৰ পিছত ডাঙৰ যুদ্ধটো আছিল পলাচিৰ যুদ্ধ তো পলাচিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল পলাচিৰ যুদ্ধ সংঘটিত হৈছিল 1757 চনত চিপাহী বিদ্ৰোহৰ 100 বছৰ আগতে কেতিয়া চিপাহী বিদ্ৰোহৰ 100 বছৰ আগতে পলাচিৰ যুদ্ধ সংঘটিত হৈছিল এতিয়া 1557 চনত কি হৈছিল 1557 চনত পলাচিৰ যুদ্ধ সংঘটিত হৈছিল এইটো কেনেকৈ মনত থব পাৰি যে চিপাহী বিদ্ৰোহ 1857 তাৰ ঠিক 100 বছৰ আগতে পলাচিৰ যুদ্ধ সংঘটিত হৈছিল আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এতিয়া আহি গ'ল কুৱেশ্যনটো পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল এইটো সেকেন্ড হৈ আছে এইটো থাৰ্ড হয় পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল পানিপথৰ তৃতীয় যুদ্ধ 1761 চনত সংঘটিত হৈছিল 1761 চনত পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো বক্সাৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ইন হুইচ ইয়াৰ বেটেল অফ বক্সাৰ টুক প্লেচ বক্সাৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1764 1764 চনত বক্সাৰৰ যুদ্ধ সংঘটিত হৈছিল এতিয়া চনসমূহ লাহে লাহেকৈ অসমৰ ফালে এতিয়া আহি আছে এতিয়া 1764 পালে এতিয়া আহক নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এতিয়া আমি অসমত সোমাই গ'লো এতিয়া কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ আহোম কছাৰী বেটেল টুক প্লেচ প্ৰথম আহোম কছাৰী যুদ্ধ কেতিয়া সংঘটিত হৈছিল আহোম আৰু কছাৰীসকলৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1490 খ্ৰীষ্টাব্দত আহোম আৰু কছাৰীসকলৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কাৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল এইটো লাষ্ট ইয়াৰ এক্সামত আহিছিলে যে কাৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল তুৰ্বক খানৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল আৰু মূলা গাভৰু কোন আছিল মূলা গাভৰু আছিল ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰু কোন আছিল মূলা গাভৰু ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী ইয়াত কৈছে যে কাৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল ইয়াৰ উত্তৰটো হ'ব তুৰ্বক খান 1532 চনত তুৰ্বক খানৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল কোনটো যুদ্ধত মৃত্যু হৈছিল 1532 চনত তুৰ্বক খানৰ সৈতে হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল আৰু এই যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে গান পাউডাৰৰ ব্যৱহাৰ কৰিছিল আহোমসকলে প্ৰথমবাৰৰ বাবে গান পাউডাৰ ব্যৱহাৰ কৰিছিল কোনটো যুদ্ধত তুৰ্বক খানৰ সৈতে হোৱা যুদ্ধত আৰু কিমান চনত আছিল সেই যুদ্ধটো 1532 চনত আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো প্ৰথম আহোম মোগল যুদ্ধ কেতিয়া সংঘটিত হৈছিল প্ৰথম আহোম আৰু মোগল আগতে আমাৰ কুৱেশ্যনটো আছিল আহোম আৰু মুছলমানসকল এতিয়া কিন্তু কুৱেশ্যনটো হ'ল যে আহোম আৰু মোগলসকলৰ যুদ্ধ প্ৰথম আহোম আৰু মোগলৰ যুদ্ধ কেতিয়া হৈছিল সেইটো প্ৰথম যুদ্ধ হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1615 চনত প্ৰথম আহোম আৰু মোগলসকলৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধখন ইয়াক ভৰলীৰ যুদ্ধ হিচাপেও জনা যায় এই যুদ্ধক ভৰলীৰ যুদ্ধ হিচাপে জনা যায় আৰু কিমান চনত হৈছিল 1615 চনত আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আলাবৈৰ ৰণ কেতিয়া সংঘটিত হৈছিল আলাবৈৰ ৰণ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1669 চনত 1669 চনত 1669 চনত আলাবৈৰ ৰণ সংঘটিত হৈছিল যেটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট ইয়াত থকা যিকোনো এটা যুদ্ধৰ বিষয়ে এক্সামত সুধিব পাৰে এটা বা দুটা কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে সেইকাৰণে আপোনালোকে এই আমাৰ এই পিডিএফটো আমি ডেছক্ৰিপশ্যনৰ লিংকত দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই এই যুদ্ধসমূহ ভালদৰে মনত থ'ব আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো আকৌ শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ইন হুইচ ইয়াৰ বেটেল অফ শৰাইঘাট টুক প্লেচ শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল এইটো আমি সকলোৱে জানো যে শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ইটাখলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল ইন হুইচ ইয়াৰ বেটেল অফ ইটাখলি টুক প্লেচ ইটাখলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1682 চনত 1682 চনত ইটাখলিৰ ৰণ সংঘটিত হৈছিল আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো প্ৰথম মহামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল প্ৰথম মহামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1769 চনত
1769 চনত প্ৰথম মহামহৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু কাৰ দিনত আৰম্ভ হৈছিল সেইটো সুধিব পাৰে। আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত প্ৰথম মহামহৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। দ্বিতীয় মহামহৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? প্ৰথম মহামহৰীয়া বিদ্ৰোহ আমি অলৰেডি গম পালোঁ। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল যে কি দ্বিতীয় মহামহৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1782 চনত। 1782 চনত দ্বিতীয় মহামহৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। এতিয়া আকৌ আহি গ'ল যে তৃতীয় মহামহৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? তৃতীয় মহামহৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1786 চনত তৃতীয় মহামহৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আহক আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। বৰ্মাৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? বৰ্মাৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? বৰ্মাসকলে প্ৰথম অসম আক্ৰমণ 1817 চনত কৰিছিল। তাৰপিছত আকৌ দ্বিতীয়বাৰ তেওঁলোকে আক্ৰমণ কৰিলে 1819 চনত। তাৰপিছত আকৌ তৃতীয়বাৰ আক্ৰমণ কৰিলে 1821 চনত। যিটো বৰ্মাৰ প্ৰথম আক্ৰমণ যদি সোধে তেতিয়া আমি উত্তৰটো লিখিব লাগিব 1817 চন। যদি এক্সামত সোধে যে বৰ্মাৰ দ্বিতীয় অসম আক্ৰমণ কেতিয়া, তেতিয়া আমি লিখিব লাগিব 1819 চন। আৰু যদি তৃতীয়টো সোধে এক্সামত তেতিয়া 1821 চন। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। প্ৰথম ইং বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যে প্ৰথম ইং বৰ্মা যুদ্ধ। ইং বৰ্মা যুদ্ধ মানে ইংৰাজ আৰু বৰ্মাসকলৰ যুদ্ধ। এতিয়া ইয়াত অসমত এতিয়া ইংৰাজক মাতি পেলাই অনা হ'ল। এতিয়া ইংৰাজে যুদ্ধ ইয়াত কৰিব, মানে এতিয়া প্ৰায় ইয়াণ্ডাবু সন্ধিৰ ওচৰে পাজৰে আমি আহি পাই গ'লোঁ। এতিয়া প্ৰথম ইং বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1824 চনত প্ৰথম ইং বৰ্মা যুদ্ধ সংঘটিত হৈছিল। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? যেতিয়া প্ৰথম ইং বৰ্মা যুদ্ধ হ'ল তাৰপিছতে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। তেতিয়া বৰ্মাসকলে যুদ্ধত পৰাস্ত হৈছিল, ইংৰাজে জয়লাভ কৰিছিল। তাৰপিছত ইংৰাজ আৰু বৰ্মাৰ মাজত কি হ'ল? এটা সন্ধি হ'ল। ক'ত? ইয়াণ্ডাবু নামৰ ঠাইত সেই সন্ধি হৈছিল। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব। এই ইয়াণ্ডাবু সন্ধিটো প্ৰায় এটা ইম্পৰ্টেণ্ট হয়। আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল, সেইটো আপোনালোকে আমাক কমেণ্ট কৰি জনাব। আৰু কেতিয়া আৰু কিমান তাৰিখে হৈছিল সেইটো কমেণ্ট কৰি জনাব। আহক আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইংৰাজসকলে কেতিয়া কাছাৰ দখল কৰিছিল? যেতিয়া ইংৰাজসকলে ইয়াণ্ডাবু সন্ধিৰ পিছত এতিয়া ইংৰাজসকলে অসমত আধিপত্য তেওঁলোকৰ সাম্ৰাজ্যটো বিস্তাৰ কৰিব। এতিয়া কুৱেশ্যনটো হ'ল কি যে ইংৰাজসকলে কেতিয়া কাছাৰ দখল কৰিছিল? ইংৰাজসকলে কেতিয়া কাছাৰ দখল কৰিছিল? 1832 চনত। 1832 চনত ইংৰাজসকলে কাছাৰ দখল কৰিছিল। আহক আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইংৰাজসকলে কেতিয়া খাচীয়া পাহাৰ দখল কৰিছিল? ইংৰাজসকলে কেতিয়া খাচীয়া পাহাৰ দখল কৰিছিল? ইংৰাজে কেতিয়া খাচীয়া পাহাৰ দখল কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1833 চনত। 1833 চনত ইংৰাজে খাচীয়া পাহাৰ দখল কৰিছিল। এতিয়া ইংৰাজে লাহে লাহেকৈ নৰ্থ ইষ্টটো আমাৰ উত্তৰ পূৰ্বাঞ্চল দখল কৰি আছে। এতিয়া আমি প্ৰায় শেষৰ পিনে গৈ আছোঁ। এতিয়া আমাৰ নেক্সট কুৱেশ্যন, জয়ন্তীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? জয়ন্তীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি 1835 চনত, 1835 চনত জয়ন্তীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আহক আকৌ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মটক আৰু শদিয়া ৰাজ্য ইংৰাজে কেতিয়া দখল কৰিছিল? মটক আৰু শদিয়া ৰাজ্য ইংৰাজে কেতিয়া দখল কৰিছিল? আমাৰ চনসমূহ একেবাৰে ক্ৰমান্বয়ে আহি আছে। আমি এতিয়ালৈকে 1835 পাইছিলোঁ। এতিয়া মটক আৰু শদিয়া, এইটো মটক আৰু শদিয়া কিমান চনত ইংৰাজে দখল কৰিছিল? এইটো আছে আমাৰ 1839 চনত। 1839 চনত ইংৰাজে মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল। আমি যিহেতু ক্ৰমান্বয়ে দিছোঁ তেতিয়া আপোনালোকক মনত ৰাখিবলৈ খুব সহজ হ'ব, কিয়নো চনবিলাক এটা ক্ৰমান্বয়ত আহি আছে, ইমান এটা খেলি মেলি নহ'ব। যদি আমি একেবাৰে খেলি মেলিকৈ ইফাল সিফাল কৰি দিওঁ তেতিয়া মনত ৰাখিবলৈ খুব অসুবিধা হ'ব। আহক আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। খামতি আৰু চিংফৌ ইংৰাজে কেতিয়া দখল কৰিলে? খামতি আৰু চিংফৌক ইংৰাজে কেতিয়া দখল কৰিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1843 চনত। আমি 1839 এতিয়া পাৰ হৈ আহিছোঁ। এতিয়া আকৌ 1843 চনত ইংৰাজে খামতি আৰু চিংফৌক দখল কৰিলে। আহক আকৌ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইংৰাজে নগাপাহাৰ কেতিয়া দখল কৰিছিল? ইংৰাজে নগাপাহাৰ কেতিয়া দখল কৰিছিল?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1854 চনত। 1854 চনত ইংৰাজে নগা পাহাৰ দখল কৰিছিল। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ফুলগুৰি দাবা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি দাবা কেতিয়া সংঘটিত হৈছিল? এইটো অসমৰ কাৰণে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ফুলগুৰি দাবা কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি 1861 চনত ফুলগুৰি দাবা সংঘটিত হৈছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত থকা অপশ্যন চি 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। আমি এই ভিডিঅ'ৰ PDF-টো আপোনালোকৰ সকলোৰে সুবিধাৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত দিম, যাতে আপোনালোকে সকলোৱে এই ভিডিঅ'টো এই PDF-টো চাব পাৰিব, যিটো এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আমি তাত এইটো আপলোড কৰিম, তাৰ পৰা আপোনালোকে চাব। আমাৰ নেক্সট কুৱেশ্যন, লাচিমাৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? লাচিমাৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1894 চনত। অপশ্যন ডি 1894 চনত লাচিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইংৰাজে লোচাই পাহাৰ কেতিয়া দখল কৰিছিল? ইংৰাজে লোচাই পাহাৰ কেতিয়া দখল কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1898 চনত। 1898 চনত ইংৰাজে লোচাই পাহাৰ দখল কৰিছিল। এইটোৱে আছিল আমাৰ শেষ কুৱেশ্যন। যদি আপোনালোকক এইদৰে ক্ৰমান্বয়ে যদি আমাক অসমৰ বিষয়ে যদি আপোনালোকক ভিডিঅ' লাগে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া আমি অসমৰ এতিয়াতো আমি যুদ্ধসমূহ ক্ৰমান্বয়ে একেবাৰে ক্ৰম অনুসৰি যুদ্ধখিনি একেবাৰে ভিডিঅ'টো লৈ আহিছিলোঁ। যদি অসমৰ সকলো ঘটনাখিনি ক্ৰমান্বয়ে চন হিচাপত যদি এটাৰ পৰা আনটো ক্ৰমান্বয়ে যদি আপোনালোক সেই ভিডিঅ'টো লাগে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আমাক। যদি তেনেকুৱা ভিডিঅ'টো লাগে, অসমৰ সকলো ঘটনাখিনি আমি ক্ৰমান্বয়ে লৈ আহিম, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আজিৰ কাৰণে ইমানেই আছিল। ধন্যবাদ। কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। ধন্যবাদ।